আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে চিলিচিয়াৰ হ্ৰদ আৰু কপ্ৰা জলাশয় কোনকেইখন ৰাজ্যত অৱস্থিত? উত্তৰ, চিলিচিয়াৰ হ্ৰদ আছে ৰাজস্থানত আৰু কপ্ৰা জলাশয় আছে ছত্তীশগড়ত। এই দুখন ঠাইক 2025 বৰ্ষৰ ডিচেম্বৰ মাহত ৰামচাৰ ছাইটৰ অন্তৰ্ভুক্ত কৰা হৈছে। উইমেন ব্লাইণ্ড T20 ৱৰ্ল্ড কাপ 2025 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ, ভাৰত আৰু শ্ৰীলংকাত। এই বিশ্বকাপত ভাৰতে জয়লাভ কৰে। চুকাফা দিৱসক অন্য কি নামেৰে জনা যায়? উত্তৰ, অসম দিৱস। চুকাফা দিৱস পালন কৰা হয় ডিচেম্বৰ মাহৰ 2 তাৰিখে। (2025 বৰ্ষৰ ডিচেম্বৰ মাহত কোনখন দেশৰ ৰাষ্ট্ৰপতি ভাৰতলৈ আহিছিল? উত্তৰ, ৰাছিয়া। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভাৰতলৈ আহিছিল। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ, 21 ফেব্ৰুৱাৰীত। মুন্দ্ৰা জাহাজ বন্দৰ কোন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ, গুজৰাট। ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ ছামিট 2025 বৰ্ষ কোনটো মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ, মিনিষ্ট্ৰী অৱ ডেভেলপমেণ্ট অৱ নৰ্থ ইষ্টাৰ্ণ ৰিজন। এই ছামিট নতুন দিল্লীত অনুষ্ঠিত কৰা হৈছিল। BNSSৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, BNSSৰ ফুল ফৰ্ম হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত কি নামেৰে জনা যায়? উত্তৰ, যমুনা নদী। (1024 কিলোবাইট সমান কিমান মেগাবাইট? উত্তৰ, 1 মেগাবাইট। বুদ্ধচৰিত গ্ৰন্থৰ লেখক কোন? উত্তৰ, অশ্বঘোষ। চেলুলাৰ জেইল কোন ঠাইত আছে? উত্তৰ, আন্দামান নিকোবৰ দ্বীপপুঞ্জত। এই জেল আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত। পাইকাৰ নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ, ঝাৰখণ্ড। এই নৃত্য ঝাৰখণ্ডৰ লগতে উৰিষ্যা আৰু ছত্তীশগড় ৰাজ্যতো দেখিবলৈ পোৱা যায়। পাইকাৰ নৃত্য হৈছে এক যুদ্ধকলা লোকনৃত্য। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।